বন ধ্বংস আমি কৰিছোঁ, আমি ফল পাই আছোঁ। গতিকে এই অঞ্চলৰ ৰাইজে 3 বছৰ ফল পালে, এতিয়া ফল পোৱাৰ পিছত ৰাইজেও সজাগ হৈছে। আমিও বনত আমিও গছ লগাম, আমি ফল মূলৰ গছ লগাম বনত। কিন্তু তাৰ আগতে আমি এটা ফেঞ্চিং লগাই লৈছোঁ। এই ফেঞ্চিং যিটো মানে চলাৰ ফেঞ্চিঙত আমাৰ যিটো ঝাটকা, গণেশ বাবাই মানে অকণমান হাতী বাবাই ঝাটকা পায়, এই ঝাটকা পাই তেওঁ ঘূৰি যায় পেলাই খাব নাপালে আকৌ সমস্যা হ'ব। গতিকে সেইখিনি আমি মানি পেলাই ঝাটকাটো বাধ্য হৈ পেলাই কৰিছোঁ। কিন্তু এইটো অঞ্চলত যথেষ্ট মানুহ মৰিল, খাদ্য শস্য অনিষ্ট হৈছে যোৱা 3 বছৰ সেইফালৰ পৰা। গতিকে এই নতুন যিটো টেকন'লজিটোত ইয়ালৈ অহাত অৰিহণা আছে আমাৰ যি স্থানীয় মন্ত্ৰী আছে, মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আছে, ৰাইজৰ সহযোগ আছে, WWF টেকনিকেল ছাপোৰ্ট দিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত আমাৰ লগত লাগি আছে। গতিকে চাৰিওটা মিলি পেলাই এটা সমূহীয়া প্ৰচেষ্টাত ৰাইজৰ পুৰুষ মহিলা ওলাই আহিছে। জনগোষ্ঠীয়ভাৱে ইয়াত সমাধা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।